বহুদিনৰ মূৰত সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজি মই ৰাজমাহৰ খুব ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব। এতিয়া মই ৰাজমাহটো কেনেদৰে বনাইছিলোঁ তাৰে ভিডিঅ'টো আপোনালোকক দেখুৱাম। সকলোৰে নিশ্চয় ভালেই। ঠিক আছে, এতিয়া আৰম্ভ কৰিছোঁ। এয়া ৰাজমাহটো মই আগতে তিয়াই থৈছোঁ 2 ঘণ্টামান সময়ৰ বাবে। লগতে মই আলু এটা মাজত দুফাল কৰি এনেদৰে 2টা আলু দি দিছোঁ। আৰু ইয়াতে মই গ্লাছ এটাৰে 2 গ্লাছ পানী দি দিছোঁ। আৰু বইল কৰোঁতেই মই নিমখ অলপ দি দিছোঁ। আৰু 2টা হুইচেল আহিব দিছোঁ। হুইচেল অহাৰ পিছত অলপ সময় মই চিমত থৈ দিম। আৰু সেইখিনি হোৱাৰ সময়তে মই এয়া আটা অকণো মাৰি লৈছোঁ। গৰম পানীৰে এনেদৰে আটাখিনি মাৰি লৈছোঁ। আৰু আটাও মৰা হয় মানে মোৰ ইফালে হুইচেলো আহিলে ৰাজমাহত। আৰু এয়া দেখিছেনে আটাখিনিও খুব কোমল হৈছে। আৰু যিহেতু মই অকলে থাকোঁতে ভিডিঅ'টো মাৰিছিলোঁ সেইবাবে মোৰ ভিডিঅ'টো অলপ লৰিছে। আৰু এয়া ৰাজমাহত দিবৰ বাবে মই পিঁয়াজ 2টা আৰু লগতে আদা নহৰু আৰু লং ইলাচি ডালচেনিটো একেলগে পেষ্ট কৰি লৈছোঁ। আৰু এয়া এটা বিলাহীও পেষ্ট কৰি লৈছিলোঁ। এতিয়া কেৰাহী গৰম হোৱাত মই তাতে অলপ মিঠাতেল দি দিছোঁ। 2 চামুচ দিলেই হ'ব। আৰু তেজপাত এখিলা দি দিম। তেজপাত এখিলা দি দিয়াৰ পিছতে এতিয়া মই তাত আকৌ অলপ পেষ্ট কৰি থৈ দিয়া আদা নহৰু পিঁয়াজ এই পেষ্টখিনি দি কেনে অলপ সময় ভাজি ল'ম। এইখিনি আকৌ ভাজি থাকোঁতেই মই তাত অলপ নিমখ হালধি জিৰা দি দিম। দি কেনে আকৌ অলপ সময়ৰ বাবে ভাজি ল'ম। আপোনালোকে মোৰ এনেধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু ৰেচিপিটো কেনে লাগিলে কমেণ্টত নিশ্চয়কৈ জনাব। আৰু এতিয়া মই এয়া বিলাহীটো তাত একেলগে দি অলপ সময় ভাজি ল'ম। বিলাহীটো অলপ সময় গোটেইখিনি এনেদৰে ভাজিম। আৰু তাৰপিছত আকৌ অলপ পানী দি আৰু অলপ সময়ৰ বাবে ভাজিম। এনেদৰে কেৰাহীত লগা হোৱাৰ সময়লৈকে ভাজি থাকিম। আৰু এতিয়া এইখিনি এনেদৰে হৈ গৈছে। হৈ যোৱাৰ পিছতে মই বইল কৰি থোৱা ৰাজমাহ আলুকেইটা পানীৰ পৰা উঠাই এনেদৰে দি গোটেইখিনি একেলগে দি আকৌ অলপ সময়ৰ বাবে ভাজি ল'ম। এয়া এতিয়া মই গোটেইখিনি একেলগে দি ভাজি লৈছোঁ। আৰু এতিয়া এনেদৰে অলপ সময় ভজা হোৱাৰ পিছতে মই তাত পানীখিনিও দি দিম অলপ অলপকৈ। আৰু এইখিনি 15 মিনিটমান সময়ৰ বাবে মিডিয়াম ফ্লেমত থৈ দিম। এনেদৰে অলপ সময় ঢাকি থৈ দিম। আৰু ৰাজমাহৰ লগত খাবৰ বাবে মই ইয়াৰ ৰুটিও বনাইছোঁ এফালে। ঠাণ্ডাৰ দিনত ৰাজমাহৰ সৈতে ৰুটি খাবলৈ খুব ভাল লাগে। আপোনালোকেও খাই চাব আৰু কমেণ্টত জনাব বুলি আশা থাকিলে। এয়া মই এফালে লৰাৰ বাবে ৰাজমাহ ল'লোঁ, ভাতো ল'লোঁ অলপ আৰু লগতে ৰুটি 2খন ল'লোঁ। এনেদৰে আপোনালোকেও সৰু ল'ৰা ছোৱালীকো খুৱাব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।